এই মহিলা বসন্ত পুখুৰী পাৰ দৌল মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু এই অঞ্চলৰ ৰাইজৰ সহযোগত এইবেলি আমি 87 সংখ্যক দৌল মহোৎসৱ পালন কৰিবলৈ ওলাইছোঁ। আৰু এই 87 সংখ্যক দৌল মহোৎসৱ আমি 5 দিনীয়া কাৰ্যসূচীৰে পালন কৰিম। আৰু মোটামুটি আমাৰ ইয়াৰ কাম প্ৰায় পূৰ্ণ গতিত চলি আছে। আপোনালোকে দেখিছে প্ৰায় 80 পৰা 90% কাম ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈ উঠিছে। আৰু বাকীখিনি আমাৰ যি থাকিল 10 বা 20% এইটো আজি আৰু কালিৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। আৰু এই উৎসৱটি এইবাৰ আমি 5 দিনীয়া কাৰ্যসূচীৰে পালন কৰাৰ যোজা কৰাৰ লগতে ইয়াত বিভিন্ন ধৰণৰ ভক্তসকলে চাব পৰা কিছুমান আমি অনুষ্ঠান ৰাখিছোঁ ইয়াত। আৰু এই 5 দিনীয়া কাৰ্যসূচী আৰম্ভ হ'ব আমাৰ সোমবাৰৰ পৰা 2 মাৰ্চ। 2 মাৰ্চ আমাৰ সেইদিনা আমাৰ আৰম্ভণি হ'ব দেউলৰ। আৰু সেইদিনা আমাৰ মূলধাৰ কেইবাটাও কাৰ্যসূচী আছে। তাৰ ভিতৰত মূলধাৰ উন্মোচন কৰিব আমাৰ নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আমাৰ মূলধাৰ উন্মোচন কৰিব। আৰু 7:30 বজাত আমাৰ ইয়াত ভক্তসকলে প্ৰায় 5,000 বোমা, আমাৰ গাঁৱলীয়া ভাষাত আমি বোমা বুলিয়ে কওঁ, 5,000 বোমা আমাৰ ভক্তসকলে ইয়াত মানস কৰে। আৰু ঠিক 7:30-8 বজাৰ ভিতৰত আমি সেই শুভাৰম্ভ কৰিম। আৰু শুভাৰম্ভ কৰিবলৈ আমি আমন্ত্ৰণ কৰিছোঁ নলবাৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া আমাৰ SP ডাঙৰীয়াক। আৰু তাৰে পিছত সন্ধিয়া আমাৰ গোটেইখিনি কাম চলি থকাৰ মাজতেই আমাৰ নিশা আমাৰ নামদলৰ দ্বাৰা নাম পৰিৱেশন হ'ব। আজিৰ কাৰ্যসূচীটো প্ৰথম দিনৰ কাৰ্যসূচীটো সমাপ্ত হ'ব। দ্বিতীয় দিনা মঙলবাৰ, সেইদিনা পূৰ্ণিমা। আৰু সেই পূৰ্ণিমাৰ দিনা আমাৰ বিশাল আয়োজন কৰা হৈছে। আৰু সেইদিনা আমাৰ ধৰ্মধ্বজা উত্তোলন কৰিব আমাৰ নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী ডাঙৰীয়াই 10:30 বজাত। আৰু 12:30-1 বজাৰ ভিতৰত এই অঞ্চলত প্ৰায় 10,000 ভক্তক আমি একেলগে মহাপ্ৰসাদৰ ব্যৱস্থা কৰিছোঁ হোমৰ পাছতে। সেইদিনা আমাৰ ৰাজহুৱা হোম হ'ব পূৰ্ণিমাৰ দিনা। আৰু হোমৰ সেৱা লৈ হোমৰ সেই কৰি পেলাই ভক্তসকলে প্ৰায় 10,000 ভক্তক আমি একেলগে মহাপ্ৰসাদ খোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু সন্ধিয়া আমাৰ থাকিব পাঠক থাকিব, মহিলা পাঠক। আৰু এইবাৰ এটা বিশেষ আমি কাৰ্যসূচী লৈছোঁ যে আমাৰ 6:30 বজাত আমাৰ ইয়াত মুকলি কুইজ, দৰ্শকৰ বাবে মুকলি কুইজৰ প্ৰতিযোগিতা আমি এটা কৰিছোঁ। আৰু সেইটো আমাক বঢ়াইছে উপেন মীনা ফাউণ্ডেশ্যনৰ ফালৰ পৰা। আৰু সেইটোৱে আমি ভাবোঁ আমাৰ ডেকা ডেকেৰী বা আমাৰ গোটেইখিনি বয়োবৃদ্ধ মানুহক এটা ভাল এটা আমেজ দিব পাৰিব মুকলি কুইজ। আৰু তাৰ বিভিন্ন পুৰস্কাৰ থাকিব। আৰু সন্ধিয়া আমাৰ সেইদিনা আমাৰ আচলতে বেলেগ প্ৰগ্ৰাম আমি ৰখা নাছিলোঁ। আমাৰ এই অঞ্চলৰে যিবিলাক আমাৰ শিক্ষা অনুষ্ঠান আছে এই শিক্ষা অনুষ্ঠানৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আমি ৰাখিছোঁ। তৃতীয় দিনা ঠিক তেনেদৰে আমাৰ একাদিক্ৰমে আমাৰ কাৰ্যসূচী চলিব। আবেলি আমাৰ নামদল থাকিব, মহিলা নামদল। আৰু সন্ধিয়া আমি তেনেকুৱা ধৰণৰ আমি সেই কৰিছোঁ দিহানাম প্ৰতিযোগিতা থাকিব। আৰু 6 তাৰিখ আমাৰ শেষ। এই 6 তাৰিখ আমাৰ আচলতে সেইদিনা আমাৰ সুঁৱৰী উৎসৱ বুলি কোৱা হয়। সেইদিনা আমি পুৱাৰ ভাগত আমি এই অঞ্চলৰ শান্তিপুৰ মহিলা গাঁৱত আমি ঘৰে ঘৰে গৈ আমি যুগল যি মূৰ্তি থাকিব ৰাধাকৃষ্ণ, আমি সেই প্ৰভু ভগৱন্তক আমি ঘৰে ঘৰে নি পেলাই আমি মানুহৰ মাজত আমি সেই যিটো আমাৰ সনাতনী ধৰ্মৰ যিটো সেইটো আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। আৰু সন্ধিয়া আমাৰ থাকিব 8 বজাৰ পৰা আমাৰ সাংস্কৃতিক অনুষ্ঠান। আৰু সেই সাংস্কৃতিক অনুষ্ঠানত এইবাৰ আমি উদ্যোক্তাসকলে বহুত কষ্ট কৰি, আপোনালোকে জানে আমাৰ গাঁও অঞ্চলেই আৰু নলবাৰী জিলাৰ একদম সীমামূৰীয়া গাঁও এইখন আমাৰ। এইখন আমাৰ যিটো অনুষ্ঠান নলবাৰী জিলাৰ একদম উত্তৰৰ একদম অৱস্থাত অৱস্থিত আমাৰ এই অনুষ্ঠানটি। আৰ্থিকভাৱে আমি সচ্ছল নহয়, গোটেইখিনি মানুহে কৃষি প্ৰধান মানুহ। তথাপিও ৰাইজৰ সহযোগত, ৰাইজৰ উদ্যোগত এইবাৰ আমি অসমৰ একদম এজন স্বনামধন্য গায়িকা মৰ্মিতা মিত্ৰক মাতিছোঁ। আমি আশা ৰাখিছোঁ যে এই মৰ্মিতা মিত্ৰই আমাৰ এই অনুষ্ঠানটোৰ আৰু এখোপ আমাৰ যিটো এইটো আগবঢ়াই নিব পাৰিব। আৰু আপোনালোকৰ জৰিয়তে দি আমি ধৰ্মৱান ৰাইজক আমি অনুৰোধ জনাইছোঁ যে 2 পৰা 6 মাৰ্চলৈ গোটেইখিনি মানুহে আমাক নিশ্চয় আহি দিহা পৰামৰ্শ দিয়ক, সহযোগিতা কৰক, তাৰ আমি কামনা কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে দি যিহেতু গাঁও অঞ্চলৰ অনুষ্ঠান, এই অনুষ্ঠানটো অসমৰ বিভিন্ন জেগাত তাক প্ৰচাৰ কৰাৰ কাৰণে নিশ্চয় আপোনালোকৰ দৰে মিডিয়া চেনেলে আমাক নিশ্চয় সহযোগ কৰিব, তাৰ আমি আশা কৰিছোঁ। এইখিনিয়ে বৰ্তমান প্ৰস্তুতি আমাৰ।